ইণ্ডো ভূটান বৰ্ডাৰৰ যে সৰলপাৰা এই সৰলপাৰা পিকনিক স্পটত মই এতিয়া উপস্থিত আছোঁ এভাৰগ্ৰীণ ট্ৰাষ্ট NGO ফৰেষ্ট বিভাগ আৰু SSB আজি ইয়াত যে প্লান্টেশ্যন কৰা আমি দেখিবলৈ পাইছোঁ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াত হাজাৰ হাজাৰ গছ গছনি ৰোৱা হ'ব ইয়াত NGO সকলে হওক ফৰেষ্ট বিভাগৰ পৰা আমি দেখিবলৈ লাহে লাহেকৈ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম এইটো হওক উদ্যান আমি দেখিবলৈ পাইছোঁ ইয়াত হাজাৰ হাজাৰ বিভিন্ন ঠাইৰ অসমৰ বিভিন্ন ঠাইৰ বা বিভিন্ন জিলাৰ ইয়াত আহি পিকনিক খাবৰ কাৰণে আহে ইয়াত গ্ৰীণ চিনাৰী কৰিবৰ কাৰণে আজি বিভিন্ন ঠাইৰ পৰা আহি ইয়াত প্লান্টেশ্যন কৰা হৈছে আমি DFO চাহৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম হলদুগাঁও ডিভিজনৰ কোকৰাঝাৰৰ পৰা আহি আজি এতিয়া ইয়াত প্লান্টেশ্যনত অংশগ্ৰহণ কৰিছে আৰু যে চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কি কয় কি পদক্ষেপ লোৱা হৈছে ইয়াৰ বিষয়েও জানিবৰ কাৰণে চেষ্টা কৰিম তাত কি ক'ব আজি আপুনি আহিছে ইয়াত যে প্লান্টেশ্যন চলি আছে কিমান হাজাৰ প্লান্টেশ্যন কৰা হ'ব এইটো হ'ল এটা ফেমাছ জাগা সৰলপাৰা কি ক'ব হয় এইটো আমি প্লেনটো হ'ল যে মনচুন ছিজনটো যেতিয়ালৈকে থাকে আমি যিমান খালী থাকে আমি যিমান পাৰোঁ চেষ্টা কৰি আমি লগাই যাম মানে এনেকুৱা নহয় যে আজি লগালোঁ আজি শেষ সেইটো নহয় আজি যিখিনি পাৰোঁ কৰিলোঁ কালি আকৌ হ'ব তেনেকৈ মানে মনচুন ছিজন যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে আমি গছপুলি ৰুই যাম আমাৰ গছপুলিৰ অভাৱ নাই বৰ্তমান মানে হলদুগাঁও ডিভিজনত আৰু দ্বিতীয় কথা হ'ল এইটো ভাৰত ভূটান সীমান্তৰ এলেকা আৰু এতিয়াতো মানে বনভোজস্থলী খুবেই প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ নিজে যেনে ধুনীয়া যিহেতুকে আপুনি চালে গম পাব ইয়াত গছ গছনিৰ সংখ্যা তেনে তাকৰ কম নাই আমি চেষ্টা কৰিম মানে NGOৰ সহযোগত বা ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰাৰ কাৰণে যেন এইখিনি অলপ সেউজীয়া হৈ যায় কিছু বছৰ পিছত সেউজীয়া হৈ যায় আমি এইটো চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতে আমি চেষ্টা কৰি থাকিম কি গছ ৰোৱা হৈছে আজি এতিয়া অৰ্জুন আছে লালিপমা ক্ৰছ মেহগনি তেনেকৈ বিভিন্ন এই গছপুলি অনা হৈছে তেনেকৈ আনি থকা হ'ব ইয়াত ৰুই থকা হ'ব আৰু যদি চাই চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত এতিয়া চৰকাৰৰ পৰা অতি সোনকালে ইভেকশ্যন কৰা হ'ব কিমান মাটি ইনক্ৰছ হৈছিল ইয়াৰ বিষয়ে অলপ কেনেকুৱা সেইটো মই বোধ ডাটাটো মোৰ লগত নাই এনক্ৰছ কিন্তু নতুনকৈ কোনো এনক্ৰচমেণ্ট হোৱা নাই মই অহাৰ পৰা মই দেখিছোঁ নতুন এনক্ৰচমেণ্টে প্ৰথম চিকনা জহলা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ আগতে যিখিনি আছিল সেইখিনি ইনটেকে আছে এতিয়ালৈকে এঘৰো তাত হোৱা নাই চৰকাৰে অতি সোনকালে ইভেকশ্যন কৰা হ'ব মানে CST আৰু কৈছে যেতিয়া আমি সেইটো মই গম নাপাওঁ মই নতুনকৈ আহিছোঁতো আহিলে আপোনাৰ গম পাবই তেতিয়া যেতিয়া হয় আৰু তেতিয়া গম পাবই আজি ইয়াত কেইটা গছ ৰোপণ কৰিলে আৰম্ভণি বুলি আপুনি উল্লেখ কৰিছে আৰম্ভণি এতিয়া ইয়াত আমাৰ 7-8 হাজাৰ গছপুলি অনা হৈছে কিমান দূৰ সম্ভৱ যিখিনি পাৰোঁ সময়লৈকে ৰুই যোৱা হ'ব এইটো কণ্টিনিউ চলি থাকিব মনচুন ছিজনত সেইকাৰণে মই নহয় 4-5 লাখ আমাৰ তাতে অকল ইয়াত নহয় মানে বিভিন্ন স্থানত তেনেকৈ ৰোৱা হৈছেও তেনেকৈ নেশ্যনেল পাৰ্ক আপোনাৰ চিকনা জহলাৰ চাইডেও ৰোৱা হৈছে কিছুমান ভিতৰতো ৰোৱা হৈছে এইটো আমাৰ টাৰ্গেট মনচুন ছিজনৰ ভিতৰত আমি টাৰ্গেট এটা লৈছোঁ সেইখিনি আমি ৰুই শেষ কৰিম বা আপোনালোকক থৈ দিম মই আৰু ৰাইজকো আহ্বান জনাওঁ যদি কাৰোবাক গছপুলি লাগে আমাৰ তাত আহিলে হ'ল আমি বিনামূলীয়াকৈ গছপুলিখিনি আপোনালোকক দিম আপোনালোকে ৰোপণ কৰক বছ সেইটোৱে এইটো ৰক্ষণাবেক্ষণৰ ডাঙৰ কথা গছ ৰক্ষণ মানে গছ পুলিটো ৰুলেইতো নহ'ব ন হ'ব লাগিব সেইকাৰণে ৰাইজে অলপ সহযোগ কৰিলে নিশ্চয় ৰিজাল্টটো ভাল হ'ব কিমান এতিয়া ট্ৰেইনিং কিমান চলি আছে তাতে যদি চাই জংঘলত ডিউটি কেনেকৈ চলি আছে আমি দিনে নিশাই ডিউটি চলি আছে বৰ্তমান দিনে নিশাই চলি আছে মই নিজে আহোঁ মই নতুনকৈ যদি ইয়াত যোগদান কৰিছোঁ মই নিজে আহোঁ এতিয়া দিনে নিশাই চলি থাকে আমাৰ বেটেলিয়ান আছে বেটেলিয়ানে কৰে লেডি আমাৰ ষ্টাফ আছে তেওঁলোকো আহে লগত পুৰুষৰ লগত তেনেকৈ দিনে নিশাই চলি আছে বৰ্তমান মানে নতুনকৈ কোনো ইনক্ৰিজ হোৱা নাই নাই এটাও হোৱা নাই নতুনকৈ এনক্ৰচমেণ্ট ইয়াত হোৱা নাই আৰু ভৱিষ্যতে নহ'ব যেন মই ভাবোঁ এনক্ৰচমেণ্ট হয় সেইটোৱে হ'ল এই পৰিৱেশ আমি জানিবলৈ পাইছোঁ DFOৰ পৰা ইয়াত SSB ফৰেষ্ট বিভাগ আৰু NGO আজি ইয়াত যে গছ ৰোৱা আমি দেখিবলৈ পাইছোঁ আমি জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰৰ পৰা ছাৰ अभी हमें पार्टिसिपेट किया कैसा लगा प्लांटेशन में नहीं पार्टिसिपेट जो है ना बहुत बढ़िया लगा है हमारे ऊपर से भी हायर हेडक्वार्टर से भी हमारे जैसे DSR हैं उन्होंने भी निर्देश दिए हैं और हमारे कौन सर जो है उन्होंने भी हमें यही गाइडलाइन दी थी कि फॉरेस्ट के साथ जो है मिलके पेड़ लगाने हैं क्योंकि पेड़ लगाना बहुत ही अभी ज़रूरी हो गया है पेड़ों की संख्या बहुत कम होती जा रही है और वातावरण जो है बहुत ख़राब होता जा रहा है तो ये बहुत ही अच्छा लगा प्रोग्राम सरलपारा यहाँ में तो बहुत जगह से आता है पिकनिक करने के लिए अभी प्लांटेशन बड़ा होने के बाद बहुत अच्छा होगा
बहुत ही बढ़िया होगा, क्योंकि लोग बहुत दूर से देखा है हम लोगों ने, जहाँ पिकनिक के लिए आते हैं, लेकिन जब क्या होता है कि धूप होती है तो छाया की जहाँ कोई व्यवस्था नहीं है, तो पेड़ लगेंगे, आदमी जो पिकनिक के लिए आएगा बैठेगा आराम से अपना जो है एंजॉय कर सकता है जहाँ बैठ के, और अपना घूम सकता है। ये बहुत ही बढ़िया है। হয় এই পৰিৱেশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। এইটো হ'ল ইণ্ডো ভূটান বৰ্ডাৰ, এইটো ভূটান হয়, আৰু এই ছাইডত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, আৰু য'ত আমি থিয় হৈ আছে এইটো এটা ছাইডত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান। ইয়াত এতিয়া এই পিকনিক স্পটত হাজাৰ হাজাৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰে বা নিজৰ পিকনিক খাবৰ কাৰণে আহে। ইয়াৰ কাৰণে আজি ইয়াত যে প্লান্টেশ্যন কৰা হৈছে, ইয়াৰ গছ গছনি যেন হয়, আৰু যোনে ইয়াত আহিব এই গছ গছনি তাকি নিজৰ পিকনিক খাব পাৰে। ইয়াৰ কাৰণে আমি ইয়াত গছ গাড়াটো দেখিবলৈ পাইছোঁ।